বিয়লিৰ খবৰলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি প্ৰায় এসপ্তাহ ধৰি নিখোজ শিৱসাগৰৰ এটা পৰিয়ালৰ 5জন সদস্য ডিব্ৰুগড়ত চিকিৎসাৰ বাবে যোৱা পৰিয়ালটোৰ 5জন সদস্য নিখোজ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ 25 জুলাইত ডিব্ৰুগড়লৈ যোৱাৰ পিছত নিখোজ হৈ আছে ৰংঘৰ চাৰিআলিৰ অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী সৈয়দ মুজামিল হুছেইন পত্নী সৈয়দা নাজনীন হক জ্যেষ্ঠ পুত্ৰ সৈয়দ মুৱাছিৰ হুছেইন আৰু বোৱাৰীক তছমিন নাজৰীন 4 মহীয়া সৈয়দা তাহিৰাৰ ফাৰহিনৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল পৰিয়ালটো কনিষ্ঠ পুত্ৰ মাসুম হুছেইনৰ সৈতে 25 জুলাইলৈকে তেওঁলোক যোগাযোগতে আছিল কিন্তু তাৰ পিছত অৰ্থাৎ 25 জুলাই বিয়লিৰ পৰা পৰিয়ালটোৰ 5 গৰাকী সদস্যৰ সৈতে তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ডিব্ৰুগড়লৈ যোৱা পৰিয়ালটোৰ আটাইকেইজনেৰে মোবাইল ফোন বন্ধ হৈ পৰে পৰিয়ালটোৰ 5 সদস্য নিখোজ হোৱাক লৈ মাসুম হুছেইনে শিৱসাগৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ মাহৰ 16 তাৰিখে জুলাই 16 তাৰিখৰ দিনাখন মা দেউতা দাদা মা দেউতা দাদা নবৌ আৰু 4 মহীয়া ভতিজাজনীক লৈ ডিব্ৰুগড়লৈ গৈছিলে ডিব্ৰুগড়লৈ যোৱাৰ পিছত ভতিজাজনী দাদা ভাগৰ ছোৱালীজনী মেডিকেলৰ কাৰণে বেজি ল'বলৈ আছে বুলি কৈছিলে তালৈ গৈছিলে পিছদিনাখন মই গৈ পেলাই মেডিকেলত লগ পালোঁ বেজি চেজি লোৱা হ'ল বুলি কৈছিলে চব হ'ল ডিব্ৰুগড়তে আছোঁ বুলি ক'লে 25 তাৰিখলৈকে আমাৰ কথা বতৰা হৈ আছিলে ফোনত কথা বতৰা হৈ আছিলে আৰু 25 তাৰিখৰ পিছত 25 তাৰিখদিনাখন গধূলি 7:30 মান বজাৰ পৰা কাৰো লগত যোগাযোগ কৰিব পৰা নাই ফোন চবৰে চুইচ অফ 4টা নম্বৰ আছিলে 4টা নম্বৰ চুইচ অফ ব্ৰেকিং নিউজ কাছাৰৰ সীমান্তত বাংলাদেশী চুৰৰ সন্ত্ৰাস বিএছএফ জোৱানক চুকা অস্ত্ৰৰে আক্ৰমণ বাংলাদেশী চুৰৰ আক্ৰমণত আহত বিএছএফ জোৱান সহ 3 জনৰ ফেন্সিংৰ সামগ্ৰী চুৰি কৰিবলৈ আহিছিল বাংলাদেশী চুৰ চুৰি কাৰ্যত বাধা দিয়াত বাংলাদেশী চুৰৰ দলৰ আক্ৰমণ কাটিগড়াৰ কিন্নৰ খালত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো কাছাৰৰ সীমান্তত চলি আছিল ফেন্সিংৰ কাম চলি থকা অৱস্থাতে 2 বাংলাদেশীৰ অবৈধ প্ৰৱেশ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ফেন্সিংৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা 2 চুৰক বাধা দিবলৈ যোৱাত প্ৰায় 10 জনীয়া বাংলাদেশী যুৱকৰ আক্ৰমণ হাতে হাতে চুকা অস্ত্ৰ লৈ বিএছএফ জোৱানক আক্ৰমণ বাংলাদেশী নাগৰিকৰ বিএছএফ জোৱানক উদ্ধাৰৰ বাবে যোৱা কাছাৰৰ 2জন লোককো আক্ৰমণ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি বাংলাদেশী দুৰ্বৃত্তই পলায়ন কৰিছে ট্রায়াঙ্গলটা শুরু করে লইয়া যার কি তখন বিএসএফ দেখিয়া তখন গেটের সামনে তারা বিএসএফ গেছে গিয়া একটু জায়গা লামছেও সকল গেটের সামনে ফেক নানি ফেক পর্যন্ত গিয়া লামছে লামার বাদে গিয়া তখন গেছেন গিয়া তখন 8-10টা মানুষ বিএসএফ রে বান্দা তখন আমরাও গিয়ে আফগানির লগে লগে আমরাও বিএসএফ রে রক্ষা করা লাগি গেছিলাম অনিৰুদ্ধ লস্কৰ আছে ফোন যোগে সংযুক্ত হৈ আমি সবিশেষ জানিম অনিৰুদ্ধ আপোনাৰ পৰা জানিম সবিশেষ খবৰ হয় বাপুৰি যোৱাকালি এই ঘটনাটো ঘটিছে এই ঘটনাটো কালি প্ৰথমবাৰ নহয় 2-3 মাহৰ পৰা এই কাম আৰম্ভ হৈছিল তেতিয়াৰ পৰা এনেদৰে প্ৰায় আহি থাকে চেষ্টা চলাই থাকে যে যিমানখিনি বস্তু আছে ফেন্সিঙৰ যিমানখিনি বস্তু ৰড ফেন্সিঙৰ তার এইবিলাক চুৰি কৰাৰ চেষ্টা চলাই আছিলে যোৱাকালিও সেম কৰিছে তাতে আহি কিনখালত স্পটত এনেকুৱাই কৰিছিল তেতিয়া এটা জোৱানে পেট্ৰলিঙত আছিলেহি তাতে দেখাৰ পিছত বাধা যেতিয়া চেষ্টা চলাইছিলে বাধা দিয়াৰ কাৰণে তেতিয়া তাৰ ওপৰত আক্ৰমণো কৰে আৰু তাক বচাবৰ কাৰণে কিছুমান নাগৰিক যিমান এই গাঁৱৰ এই ফেন্সিঙৰ ওচৰৰ গাঁৱৰ যে মানুহবিলাক আছিলে এইবিলাকো গৈছিলে সেইবিলাকৰ ওপৰত আক্ৰমণটো চলায় কিন্তু ইয়াৰ মাজত এই আন্ধাৰ হোৱাৰ কাৰণে তাত এই স্থানৰ পৰা পলায়ন কৰে পিছত পাপৰি ধন্যবাদ জনাইছো অনিৰুদ্ধ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন আসম্বিতে পদত্যাগ কৰিছিল উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তাৰ পিছতে ইতিমধ্যে ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰত হ'ব ইতিমধ্যে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে
কাজিৰঙা ৰাজপথত বাহনৰ খুন্দাত এটা বনৰীয়া মহৰ মৃত্যু হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালদিবাৰী এনিমেল কৰিডৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এটা মহক খুন্দিয়ালে গুৱাহাটী অভিমুখী এখন বাছে। বাছৰ খুন্দাত ঘাই পথৰ ওপৰতে মৃত্যু হয় মহটোৰ। দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰিছে বন বিভাগে। ইতিমধ্যে আমি কৈছোৱে বাছখনে খুন্দা মাৰে, যাৰ ফলত মহটোৰ মৃত্যু হৈছে। বন বিভাগে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰিছে। শিৱসাগৰ জিলাত পানীৰ অভাৱত চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। ১৭০০ৰ পৰা ২০০০ বিঘা কৃষিভূমিত খেতি কৰিব নোৱাৰাৰ তথ্য প্ৰকাশ কৰিছে জিলা কৃষি বিষয়া কাৰ্যালয়। শিৱসাগৰ আৰু ডিমৌ সমষ্টিত এতিয়াও বিকল হৈ আছে ৯খন জলসিঞ্চন আঁচনি। মাচুল পৰিশোধ নকৰাৰ বাবে APDCL-এ বিদ্যুৎ যোগান বন্ধ কৰি দিয়াত ৫১টা পানী যোগান প্লাণ্ট আৰু পইণ্ট হৈ আছে বন্ধ। নিউজ ১৮ক এই তথ্য সদৰি কৰিছে শিৱসাগৰ জলসিঞ্চন বিভাগে। আমি শিৱসাগৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি শিৱসাগৰ জিলাত প্ৰায় ৬৫,০০০ হেক্টৰ ভূমিত ধান খেতি কৰাৰ বাবে মাটি চহোৱা হয় বা ৰোৱা তোলাৰ কাম কৰা হয়। কিন্তু এইবাৰ ১৭০০ হেক্টৰো অধিক ভূমিত এইবাৰ খেতি কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূল কাৰণ হ'ল পানীৰ অভাৱ আৰু পানীৰ যোগানৰ বাবে জলসিঞ্চন বিভাগে কেতবোৰ আঁচনি ৰূপায়ণ কৰিছে যদিও সেই আঁচনিসমূহ পৰ্যাপ্ত নহয়। শিৱসাগৰ জিলাত বৰ্তমানেও বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে, যাৰ বাবে খেতিয়কে সময়মতে পানী লাভ কৰিব পৰা নাই বৰষুণৰ অভাৱত, আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ বাবেই বৰ্তমান এনে অৱস্থা হৈছে জলসিঞ্চন বিভাগৰ বহু আঁচনি বিকল হৈ আছে, যাৰ বাবে কেইবাটাও সংগঠনে ইতিমধ্যেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আচলতে প্ৰকৃত তথ্যটো জানিবলৈ আজি আমি শিৱসাগৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু মোৰ কাষত আছে সহকাৰী কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ। আপোনাৰ পৰাই জানিব বিচাৰিম শিৱসাগৰ জিলাত মুঠতে বৰ্তমান কিমান হেক্টৰ ভূমিত পানী দিব পৰাকৈ আঁচনি কাৰ্যক্ৰম আছে? হয়, এইটো শিৱসাগৰ ডিমৌ ডিভিজন। আমি দুটা LAC-ৰ আমি ডাটা দিব পাৰিম। এটা হ'ল শিৱসাগৰ LAC আৰু এটা ডিমৌ LAC। টোটেল শিৱসাগৰ ডিমৌ LAC মিলি আমাৰ এৰাউণ্ড 560 হেক্টৰ মাটিত পানী দি আছে। কিমানখন আঁচনি কাৰ্যক্ষম হৈছে, কিমান বেয়া হৈ আছে? শিৱসাগৰত টোটেল স্কিম 12খন মান ফুল্লি ফাংচনেল হৈ আছে আৰু ডিমৌত 8-9খন হৈ আছে। আৰু বাকী আপোনাৰ শিৱসাগৰত আমাৰ PMKSY 50টা পইণ্ট আছে আৰু ডিমৌত 90টা পইণ্ট আছে। তো তাৰে 140টা পইণ্টছৰ ভিতৰত আমাৰ 51টা APDCL-এ ডিছকানেক্ট কৰি দিছে, যিহেতু বেনিফিচিয়াৰীয়ে 1 বছৰ মানে বিল ফ্ৰীকে গভৰ্ণমেণ্টে দিছিলে, যে তেওঁলোকে 1 বছৰ বিল দিব নালাগে, যিহেতু আমাৰ স্কিমটো মানে পুৰা ফ্ৰীকে তেওঁলোকক দিয়া হৈছে। এতিয়া 51টা পইণ্ট ডিছকানেক্ট কৰি দিয়া হৈছে, যিহেতু মানে তেওঁলোকে 1 বছৰৰ পাছত বিল দিয়া নাই, তো সেইটো কাৰণে APDCL-এ গোটেই পইণ্টকেইটা ডিছকানেক্ট কৰি দিছে। খেতি অবিহনে অসহায় কুৰুৱাৰ কৃষক। দৰং জিলাৰ বৃহৎ কৃষি প্ৰধান গাঁও কুৰুৱাৰ পথাৰতো এতিয়া নাই খেতি। পানীৰ অভাৱত হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ এতিয়া হৈ পৰিছে চৰণীয়া পথাৰ। কুৰুৱাৰ কৃষকে পোৱা নাই কোনো চৰকাৰী সা সুবিধা। এফালে বান্দৰ বনৰীয়া মহৰ উপদ্ৰৱ, আনফালে পানীৰ অভাৱত উকলিল কঠীয়া সিঁচাৰ সময়। কুৰুৱা তামোলবাৰী জলসিঞ্চন প্ৰকল্পই আজিও সামৰি নললে কুৰুৱা বাজনা পথাৰৰ কৃষিভূমি, যাৰ ফলত উদং পথাৰ চাই হুমুনিয়া কাঢ়িবলগীয়া হৈছে কৃষকে। শালি শস্যৰ আশা বাদ দি এতিয়া কৃষকসকলে ৰবি শস্যৰ বাবে আশাৰে বাট চাই আছে। পানীটো সেইটো পাইছে, সেইটো আপাৰগুৰত পাইছে, কিন্তু আপাৰগুৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা এইখিনি মানুহ কোনো আপাৰগুৰত ইৰিগেশ্যন প্ৰজেক্ট আছে, বাকী ইফালে নাপায় পানী, ইফালে পানীটো নাপায়। আৰু সা সুবিধা যিবিলাক চৰকাৰে দি আছে, এতিয়া বহুত সুবিধা দি আছে, এইবিলাক পাইছে নেকি? সেইটো বৰ্তমান এতিয়ালৈকে পোৱা নাই। এতিয়া চৰকাৰৰ পৰা আমি বিনম্ৰ অনুৰোধ যে চৰকাৰে কি পদ্ধতি দিব পাৰে কুৰুৱা পথাৰখন যাতে ৰবি শস্য যাতে আকৌ এতিয়া যদি খৰাংপীড়িত অঞ্চল হিচাপে যদি ধান কৰিব নোৱাৰিলেও ৰবি শস্যৰ কাৰণে যিহেতু বেহাৰ বা অন্য ধৰণৰ কাৰণে যদি চৰকাৰীভাৱে সা সুবিধা দিয়ে, তেতিয়াহ'লে কুৰুৱা ৰাইজ উপকৃত হ'ব। এইখিনিয়ে কথা, আৰু অন্য কথা নাই। আৰু এটা কথা হৈছে কি, পাম্পৰ ব্যৱস্থা হৈছে, নাই হোৱা নহয়, যে উপকূলীয় অঞ্চলত খেতি কৰিছে বৰ্তমানলৈকে। যে পানী কিমান দিনলৈকে দিয়ে নাজানো, যিখিনি পানী দিছে সেইখিনি কিন্তু খেতি কৰিছে। আমাৰ ভাটি আৰু পশ্চিম কুৰুৱাত এঘৰেও মানে একঠা মাটিও ৰুব পৰা নাই বৰ্তমানলৈকে।
17 আগষ্টৰ পৰা ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম 50 লাখ ভকতক আদৰিবলৈ সাজু ঢেকিয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষ নামঘৰলৈ অহা ভকত বৈষ্ণৱে যাতে সমস্যাৰ সন্মুখীন নহয় তাকে লৈ ব্যৱস্থা কৰা হৈছে পবিত্ৰ ভাদ মাহ উপলক্ষে ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম অনুষ্ঠিত হয় আৰু তাৰ উপৰিও যিহেতু প্ৰতিদিনেই ঢেকিয়াখোৱা বৰনামঘৰত খোলতাল দবাশংখৰ ধ্বনিত হৈ থাকে আৰু গুৰুজনাই জ্বলাই যোৱা যি অক্ষয় বন্তি সেই বন্তিৰ পৰা বিশেষত পবিত্ৰ ভাদ মাহত প্ৰতিটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে দেশৰ লগতে ৰাজ্যৰ লগতে বিশ্ববাসীলৈ ইয়াৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হয় মই পোনপটীয়াকৈ যিহেতু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি এইবাৰ কিমান ভকত বৈষ্ণৱ সমাগম ঘটিব ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষাৰ কাৰণে কেনে ব্যৱস্থা লোৱা হৈছে গোটেই কথাখিনি জানিব বিচাৰিব আপোনাৰ জৰিয়তে জৰিয়তে সৰু অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে আমি মহাপুৰুষজনা অক্ষয় বন্তিৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হ'ল আমাৰ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে 4 প্ৰসঙীয়া মাহজোৰা পালনাম ঢেকিয়াখোৱা বৰনামঘৰত প্ৰভুৰ চৰণত সেৱা নিবেদন কৰি অনুষ্ঠিত হ'ব সেয়া আমাৰ 17 আগষ্ট সন্ধ্যা 8 বজাত পালনাম আৰম্ভ হ'ব আৰু 17 ছেপ্টেম্বৰ ৰাতি এখন মহাপুৰুষীয়া ভাওনাৰে আমাৰ উক্ত কাৰ্যসূচী সামৰি পৰিব এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এইভাগ অনুষ্ঠান পূৰ্বতো অভিলেখ সংখ্যক ভক্ত সমাগম ইয়াত হৈছিলে এইবাৰো আমি ভাবিছোঁ যে আমাৰ 50 লক্ষাধিক ভকত ইয়াত সমাগম হ'ব সেয়া আমাৰ পৰিচালনা সমিতিয়ে আমাৰ নামঘৰৰ বাহিৰৰ যিসমূহ সংলগ্ন ঘৰ ৰাস্তা খোৱা পানী বিদ্যুৎ গাড়ী ৰখা পথাৰ সকলো আমি সুবিধা কৰি ৰাইজৰ কাৰণে সজাই পৰাই তোলা হৈছে আৰু পালনাম আৰম্ভ হোৱাৰ লগে লগে আমাৰ সংবাদ মাধ্যম স্বাস্থ্যকৰ্মী পুলিচ প্ৰশাসন জিলা প্ৰশাসন বিভিন্ন আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বা এই অঞ্চলৰ আমাৰ ৰাইজ সকলো থাকিব যাতে ইয়ালৈ অহা ৰাইজে কোনো কাৰণতে ইয়াত অসুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব কলিয়াবৰত আৰক্ষীৰ এনকাউণ্টাৰ গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰে গৰু চুৰৰ বাহনৰ খুন্দাত আহত 3 আৰক্ষী আহত ASI জয়ন্ত বৰা আৰু জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীপ বৰুৱা আহত 3 আৰক্ষীক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে এটা গৰু চুৰক ধৃত গৰু চুৰটো সামগ্ৰী মমতাজ আলীক দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন 2টা গৰু চুৰ আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল গৰু চুৰৰ দলটোৱে পলায়নৰ চেষ্টা কৰা গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে দুই জাই গুলি ফুটাই আৰক্ষীয়ে কৰায়ত্ব কৰে এটা গৰু চুৰক আৰক্ষীয়ে জব্দ কৰিছে গৰু চুৰে ব্যৱহাৰ কৰা বাহনখন AS01 AR 5730 নম্বৰৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে 4টাকৈ চুৰাং গৰু মোৰ নাইট মিটিঙত আছিলোঁ মোৰ হেডলাইন নম্বৰটিৰ লগত লৈ আমাৰ কলিয়াবৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ মানুহ ঘৰ চোৰ হৈ আছে এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে গাড়ীখনত সন্দেহ হ'ল চাইছোঁ গাড়ীখন নাৰাখে আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে এনেকুৱা স্পীড চলাই তাৰপিছত আমি পৰা নাই তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী ইমান নম্বৰ গাড়ী এটা গৈ আছে আপোনালোকে আগত হওক আমি পিছে গৈ আছোঁ তাৰপিছত নাই নাৰাখে তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ মই বুকুত দুখ পাইছোঁ হাতত দুখ পাইছোঁ আৰু মোৰ লগতে মোৰ ষ্টাফ বেডলাইনৰ 2জনে দুখ পাইছে আৰু তেওঁলোকে উপায় নাপায় তেওঁলোকে গুলিও কৰিছে গুলি কৰিও তেওঁক ৰাখিব পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ ড্ৰাইভাৰক কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা
আৰু গাড়ীখন তাৰ অপৰাধ কৰি তাক হস্পিটেললৈ আহিছোঁ, লগতে মই নিজেও আহিছোঁ। 3:15-20 এনেকুৱা টাইমত আৰু আমাৰ গাড়ীখন যেতিয়া পেট্ৰলিং মাৰি আছিলে, তাৰপিছত ইফালৰ পৰা আহিছিলে আমাৰ গাড়ীখন একচুৱেলি কুলীয়াবতী তিনিআলিৰ পৰা। তেতিয়া মানে এখন গাড়ী মানে ইফালৰ পৰা গৈছে আপোনাৰ ফ্ৰণ্ট যিখন আমি মানে কি কৈছোঁ হেৰি কৰা হৈছে, জব্দ কৰা হৈছে, সেই গাড়ীখন ইফালৰ পৰা যাওঁতে মানে অলপ আমাৰ ছাছপেক্ট হ'ল যে গাড়ীখন কিবা আছে। তো তেতিয়া অলপ মানে আমাৰ গাড়ীখন যিহেতু শ্ল' আহি আছিলে, বহুত শ্ল' আহি আছিলে, তো তেতিয়া আমি দেখিলোঁ যে তাতে গৰু আছে। তো লগে লগে আমাৰ গাড়ীখন ঘূৰাই পেলাই গাড়ীখন মানে ধৰিবৰ কাৰণে তাক পিছা কৰিলে। এতিয়া গাড়ীখনে লগে লগে স্পীডটো বঢ়াই দিলে মানে। এতিয়া আৰু বেছি ছাছপেক্ট হৈ গ'ল যে গাড়ীখনত এনেকুৱা কিবা চোৰাং গৰুৱে আছে। তাৰপিছত লগে লগে আমি যেতিয়া মিছাৰ আৰু মানে গাড়ীখন চিধা গুচি গ'ল, ইফালে যাব খুজিছিলে প্ৰথমতে আপোনাৰ আমবাগান ছাইড হৈ গ'লহে চাগে, তাত নগৈ গাড়ীখনে ইফালে গুচি গ'ল, মিছা ছাইডত গুচি গ'ল। তেতিয়া লগে লগে আমি আমাৰ মিছা আৰক্ষীকো খবৰ দিয়া হ'ল যে গাড়ীখনে এনেকৈ গৈছে, ধৰিব লাগে আমি অলৰেডি গৈ আছোঁ, আপোনালোকে মানে ওলাই দিব, ৰাস্তাত থাকি দিব, সেনেকৈ ক'লোঁ। তেতিয়া সিহঁতে ওলালে তাতে ৰাস্তাত, তেতিয়া মিছা গৈ পাইছোঁ। তেতিয়া যেতিয়া গাড়ীখন ৰখাবৰ কাৰণে হেৰি কৰিছে, আমাৰ গাড়ীখনে আগত যায় হেৰি কৰিছে, তেতিয়া আমাৰ গাড়ীখনে সিহঁতে আকৌ ওলোটা মাৰি দিছে, মানে গাড়ীখনে মাৰি পেলাই মানে খুন্দিয়াই দিলে। খুন্দিয়াই দিওঁতে আমাৰ গাড়ীখন প্ৰায় হেৰি হৈ গ'ল, মানে কণ্ট্ৰল নোহোৱাৰ নিচিনা হৈ গ'ল আৰু। অলৰেডি মিছা আৰক্ষী তাতে আছিলে। আমাৰ মানুহ ইঞ্জুৰি হৈছে। আমাৰ এনে ইঞ্জুৰি হিচাপে 2জন হৈছে, এজন অলপ কম, মানে এনে 3জনো হৈছে, কিন্তু 2জন বেছি হৈছে। ASI জয়ন্ত বৰা আছিলে, কালি নাইট পেট্ৰলিং গাইড তেখেতে আছিলে, তেখেতে অলপ বেছিকৈ ইঞ্জুৰি হৈছে আৰু। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজি 4ৰ্থ দিনৰ বাবে চলিল উচ্ছেদ অভিযান। আজি 10 বজাৰ পৰা চলিল তাত উচ্ছেদ অভিযান। 2 আৰু 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনি পথাৰ, খেৰবাৰী, 2 নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত চলিল উচ্ছেদ অভিযান। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত 3 আগষ্টলৈ চলিল উচ্ছেদ অভিযান। উচ্ছেদৰ প্ৰথম 3 দিনত বিদ্যাপুৰ, সোণাৰীবিল, পিঠাঘাট, দয়ালপুৰ, দলনি পথাৰ, খেৰণী আৰু আনন্দপুৰ অঞ্চলত চলিল প্ৰশাসনৰ বুলডোজাৰ। শতাধিক এক্সকেভেটৰেৰে চলালে উচ্ছেদ অভিযান। ৰেংমা বনাঞ্চলত অবৈধভাৱে বসতি কৰা প্ৰায় 11,000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰ প্ৰশাসনে। উচ্ছেদস্থলীত বিভিন্ন জিলাৰ পৰা অহা 2 সহস্ৰাধিক আৰক্ষী, নিৰাপত্তাৰক্ষীৰ লগতে 5 শতাধিক বন সুৰক্ষা কৰ্মীৰ সমৰসজ্জাৰে মঙলবাৰৰ পৰা চলি আছে উচ্ছেদ। অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা 12খনকৈ গাঁৱৰ 2648টা ঘৰ উচ্ছেদ কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে। উচ্ছেদ অভিযানত গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সকেভেটৰ। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি সন্দেহজনক লোকে ৰেংমা বনাঞ্চলত বেদখল কৰি বসতি স্থাপন কৰিছে। আজি অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা বনাঞ্চলৰ উচ্ছেদৰ 4ৰ্থ দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ 2 নং মধুপুৰ গাঁৱত আৰু কেমেৰা দেখাব 2 নং মধুপুৰ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলি আছে আৰু যিসমূহ বেদখলকাৰী গৃহসমূহ ইতিমধ্যে উচ্ছেদ কৰি আছে। আজি 4ৰ্থ দিনত সৰ্বমুঠ 6খনকৈ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলিব, যিহেতু তাৰে 6খনত কেইবাখন গাঁও যোৱাকালি উচ্ছেদ অভিযান চলিছিল, কিন্তু এতিয়া উচ্ছেদ সম্পূৰ্ণ হোৱা নাই। কিন্তু এই মধুপুৰ গাঁৱত কালিলৈকে কিন্তু মানুহ আছিল। আমি কালি ইতিমধ্যে কেইবাগৰাকীও মহিলা মন্তব্য শুনাব চেষ্টা কৰিছোঁ, কিন্তু আজি সেইসকল মহিলা নাই। আৰু কালিলৈকে ইতিমধ্যে প্ৰায় এই ৰেংমা বনাঞ্চলত 1000তকৈ অধিক বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে। বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে এই বেদখলকাৰী প্ৰকল্পৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু মূলত বৰ্তমান আছে চাহজনজাতি ছাত্ৰ সন্থাৰ বিষয় বিভাগত। কি ক'বা, ইতিমধ্যে 1000তকৈ বেছি বাসগৃহ কালিলৈকে উচ্ছেদ কৰা হ'ল, বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হ'ল, কিন্তু এতিয়াও বহু বাকী আছে। হয়, ৰেংমা সংৰক্ষিত বনাঞ্চলত যি বেদখলকাৰী যিটো উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা শক্তিশালী আৰু ঐতিহাসিক প্ৰক্ৰিয়া, আৰু এইটোক আমি আদৰণি জনাইছোঁ। বিভিন্ন সময়ত আমি স্থানীয় দল সংগঠনে আচলতে এই ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখল কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। এই ৰেংমা সংৰক্ষিত বনাঞ্চলত আচলতে বনাঞ্চল ধ্বংস কৰি বেদখল কৰাই নহয়, ইয়াত অপৰাধৰ এটা ৰম্যভূমিলৈ পৰিণত হৈছে। ইয়াত ড্ৰাগছৰ চিণ্ডিকেট, ইয়াত কয়লাৰ মাফিয়া, ইয়াত শিলৰ মাফিয়া, এই গোটেই কুকাৰ্যৰ অপৰাধৰ এক ঘাটি হিচাপে পৰিগণিত হৈছে। ড্ৰাগছৰ দৰে কুকাৰ্যৰ এটা অপৰাধ প্ৰৱণতাৰ এটা অঞ্চল হিচাপে গঢ় লৈ উঠিছিলে। অৰুণোদয়ৰ হিতাধিকাৰীলৈ চৰকাৰৰ বাম্পাৰ অফাৰ। অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছত লাভ কৰিব ৰেহাই। অৰুণোদয় হিতাধিকাৰীলৈ LPG 250 টকা ৰাজ সাহায্য। ৰন্ধন গেছ ক্ৰয় কৰাৰ পিছত লাভ কৰিব 250 টকা। ৰন্ধন গেছ ক্ৰয় নকৰিলে নাপায় 250 টকা। 17 ছেপ্টেম্বৰত মুকলি হ'ব অৰুণোদয় তৃতীয়। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3।
পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, ৰন্ধন গেছ কিনে, তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে, লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে, লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। তাৰমানে যিটো 1250 টকা পাইছিলে, এতিয়াৰ পৰা গেছ কিনিলে, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব। এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক। আমাক কি ডিটেইলছ লাগিব? অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে, গেছ কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম। যদি গেছ নম্বৰ নাথাকে, IOC আমাক সহায় কৰিব নোৱাৰে। গতিকে গেছ কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব। তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব। অৰুণোদয় পোৱা ভাল খবৰটো দিব, লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিখন আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আমি 4 মাহ কৰি চাম। যদি ৰাইজ উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব, ৰাজ্য চৰকাৰো জড়িত থাকিব। যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে, তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম। কিন্তু তাত এটা তালমিল লাগিব। গেছ কিনাৰ লগে লগে IOCয়ে গম পাব, IOCয়ে ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে, লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব। 29 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব অমিত শ্বাহে। NDAৰ পঞ্চায়ত অভিৱৰ্তনতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে। অনুষ্ঠানত উপস্থিত থাকিব অগপ বিজেপিৰ পঞ্চায়তৰ সদস্যসকল। অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। পুৰণা বেলিভিউ হোটেল য'ত আছিলে, তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছোঁ। মই ভাবোঁ যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে। আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব। মই যোৱা দিনাখন মাতি লৈ যাম আপোনালোকক ইনগ্ৰেশ্যনৰ আগতে। ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDAৰ, বিজেপি নহয়, AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে, সদস্যৰ পৰা জিলা পৰিষদলৈকে, গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে, এখেতসকলক আমি নিমন্ত্ৰণ কৰিম। পঞ্চায়ত অভিৱৰ্তন এখন, NDAৰ পঞ্চায়ত অভিৱৰ্তন, তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব। আমাৰ মনত এটা, এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে, পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছোঁ। আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী। এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা। এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে, আজি ৰাতিপুৱাও ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল। ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে আজি।
মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ